দেহি যিটো টিকা ফটা ৰ'দ দিছে, যিটো গৰম হৈছে, একেবাৰে কৈছোঁ ভিতৰত সোমাই থাকিব নোৱাৰা গৰম কৈছোঁ নহয়। তিনিজনীকে বোৱাৰী আছে মোৰ, তিনিজনীকে বোৱাৰী। এতিয়া মই দুপৰীয়া হৈ গ'লগৈ, ভাত এসাঁজো খাব পৰা নাই গৰমৰ পৰা। কালিও ভালকৈ দিনটো ভাত খাব নোৱাৰিলোঁ, এতিয়াও খাব পৰা নাই। হ'লেও কোনো এজনী সুধিবলৈ নাই আহা। সিহঁতি ভাগে ভাগে ৰুমে ৰুমে মেগী কিনা, চাওমিন কইনা, থোপা কইনা সেইবিলাক আনি খাই দিলে। ভাত চাত খাব নোৱাৰোঁ বুলি কমচে কম মোক সুধি চাব পাৰে, কি যে বোৱাৰী তিনিজনী পালোঁ, ল'ৰাকেইটা ইমান কষ্ট শাক বিক্ৰী কৰি তুমি তেতিয়া ডাঙৰ দীঘল কৰি দিওঁ। আজি মোৰ ইয়াত এয়া দখা, এইটো দখা হৈছে মোৰ আজিকালি। যিটো গৰম পৰিছে একেবাৰে মানে একদম চপল ভৰিত লগাব নোৱাৰে, খালী ভৰিয়ে খোজকাঢ়ি থাকিবলগীয়া হৈছে। যিটো গৰম ৰাম, ক'ত থাকিলে জানো শান্তি পামে। কাৰেণ্টডালো নাই নহয়, স্মাৰ্ট মিটাৰ হোৱাৰ পৰা কি বোলে ফেনখনো একেবাৰে চলাই থাকিব নোৱাৰোঁ। মই আধা মই হয় যেন লাগিছে মহাৰাণী, আপুনিহে সৰু মহাৰাণী? আপুনি ক'ৰ পৰা আহিলে বাৰু? ইমান একেবাৰে ভৰিত চপল লগাব নোৱাৰাকৈ তলকে কাৰ ঘৰত গৈ ফুৰিছে? একেবাৰে মানে উঠনি পৰা ৰাতিপুৱাৰ পৰা সৰু মহাৰাণীক দেখাবলৈ নাই আকৌ। সেইকাৰণে ভাবিছোঁ কি নহ'ল, দুজনীয়ে সোমাই আছে ৰুমে ৰুমে সোপা খাই। তয়ো ৰুমতে কিবা কিবি সোমাই মেলি খাই আছে বাৰু। পিছে ঘৰত কি কাণ্ডবিলাক হৈ আছে তই গম পাওঁ নে নাপাওঁ? নে পায়ো নজনা ভাও যদি লোকৰ ঘৰে গৈ চৈ ফুৰিছে গৰমখনত। নিজৰ ঘৰতে থাকিব লাগে গৰমত, লোকৰ ঘৰত গৰমখনত মানে টিঘিল ফুৰিছেগৈ সি গোটেই ৰাস্তাত ভৰ দুপৰীয়াখন। আপোনাৰ মানে এই গৰমখনত এইবিলাক মাত শুনি মানে কাট মাৰি ক'বলৈ ধৰে কথাখিনি মানে মোৰ সহ্য নহৈছে পাই। অকল মানে বুঢ়ী হয় এতিয়া মৰিবগৈ কাইলৈ পৰহিলৈ, কাট মাৰি কথা কোৱাৰ মানে স্বভাৱটো নগ'ল আৰু বুঢ়ীজনী। আপোনাকনো কিয় লাগে গৰমখনত? মই য'তে নাযাওঁ লাগে। এই ৰুমৰ ভিতৰতে যোনে সোমাইছে যি খাইছে সিহঁতৰ কথা নে আপোনাক নিদিলে বুলি আপোনাক খঙতে জলি পকি পৰিছে নি বাৰু? এইবিলাক কাট মাৰি কথা নক'ব, যি ক'ব আছে ডাইৰেক্ট ক'ব মোক। একেবাৰে কাট মাৰি কথাবোৰ একদম শুনিবলৈ মন নাযায়। একদম একেবাৰে মানে গোটেইজনী গৰমত এনেবা গৰম উঠি আছে, মোৰতো আৰু বেছিয়ে গৰম পৰিছে এতিয়া। তয়ো তোৰ এইটো চাব পাৰিবি, কিবা এটা মই ক'লোৱে যেনিবা, মই কাট মাৰি কথা কৈছোৱে যেনিবা, এখন ঘৰৰ ডাঙৰজনী হৈ কিনে মই যেনিবা কৈছোৱে যেনিবা। তোৰ তাতে ফেৰ মাৰি কিনে মুখখন ঘূৰাই ল'বলৈ কি হয়? এই গৰমখনত তয়ো মোৰ মূৰটো গৰম নকৰিবি কিন্তু, চাবি মোৰ মূৰটো পটককৈ গৰম হয় গৰম দিনত কিন্তু। এষাৰ কথা মনত ৰাখিবি। মই আচল কথাটোলৈ আহোঁ। মই যে কালিও দিনটো ভালকৈ ভাত খাব পৰা নাই, আজিও ৰাতিপুৱাৰ পৰা একো এটা মুখত দিয়া নাই। তহঁতি কোনো এজনীও যে মোক সুধিবলৈ নাই অহা, কি কাৰণে নাই অহা মানে? নাই অহা কাৰণটো কিমান? তহঁতি না মই এখন ঘৰত থকা তহঁতি অশান্তি পাইছ? চিধা কবি কথা। যদি অশান্তি পাইছ মই ওলাই নাযাওঁ, তহঁতি ওলাই যাবি। এইখন মোৰ ঘৰ হয়, এইটো কথা মনত থবি। আৰু বাকীকেইজনী মাত, কথা আছে মোৰ আজি। মই কিয় মাতিম? আপোনাৰ প্ৰয়োজন হৈছে আপুনি মাতক, মোক কেলৈ মাতিবলৈ কৈছে? যাৰ প্ৰয়োজন হয় সি মাতি ল'ব, মোৰ মাতিহে ফুৰিবলৈ দৰকাৰ নাই। এই গৰমখনত একদম উল্টা পুল্টা কথা কৈ মেলি মূৰটো গৰম কৰিবলৈ জানে মানে অকল, আৰু একো নাজানে। অকল মূৰটো কেনেকৈ গৰম কৰোঁ, সিহঁতক কেনেকৈ গালি পাৰি মেলি কি কৰোঁ সেইটোৰ বাহিৰে আৰু আপোনালোকৰ মূৰত বিশেষকৈ আপোনাৰ মূৰত একো নায়ে মানে এইটোৰ বাহিৰে। মহাৰাণীকেইজনী তহঁতি ভিতৰৰ পৰা ওলাই আহিবিনে? ওলাই আহ, কথা এটা আছে। হ'ল কি মানে? কথাটো কি হ'ল মানে? একদম কাৰেণ্টটো নাই, এনেবা গোটেই বাহিৰৰ পৰা মাতখিনি তেৰকৈ আহি আছে। একদম গৰমখনত মানে শান্তিৰে মানে বহি থকা শান্তি নাই মানে। কি কাৰণে ইমানকৈ চিঞৰি আছে গৰমখনত ন? মনে থাকিব নোৱাৰি নেকি অকণমান? সঁচাকৈ আকৌ গৰমখনত মানে নিজেও শান্তিৰে নাথাকে আৰু আমাকো শান্তিৰে থাকিব নিদিয়ে মানে। অকণমান মনে থাকিবচোন, মনে থাকিব। কাৰেণ্ট চাৰেণ্ট নাই, একেবাৰে মোৰ এই ডাঙৰ দেহা শকত উশাই নাপাওঁ গৰমত, আৰু মানে একদম অশান্তি কৰি আছে। কি কাৰণে মাতি আছে কওকচোন কওক। আৰু এটা কথা কৈ দিছোঁ, যদি কাজিয়া কৰিবলৈ মাতিছে বা গালি পাৰিবলৈ মাতিছে, প্লিজ এতিয়া একো নক'ব। কাৰণ গৰমত মূৰবিলাক চবৰে গৰম হৈ আছে, মই বুজি পাইছোঁ। আৰু যি টি কৈ পাম ডাঙৰ ভয়ংকৰ কাজিয়া হ'ব। এই গৰমখনত কাজিয়া মুখ বজাই থাকিবলৈও মন যোৱা নাই মানে, আৰু শুনি থাকিবলৈও মন নাই মানে। একদম উল্টা পুল্টা কথা নকয়, একদম যোনটো ক'ব লাগে সেইটো মেইন পইণ্টত আহি মেলি কওঁ। মানে গৰমখনত নোৱাৰিছোঁ মানে মই এতিয়া। জানিছেনে বাইদেউ, এইবিলাক মানে নিজেও শান্তিত নাথাকে, লোককো শান্তিত থাকিব নিদিয়ে। আহি পাইছোঁহে, মই পোনে কামতে গৈছিলোঁ, উঠনি সেই কামটো যে কি কৰিবলৈ গৈছোঁ সেইটো কামতে, আহি মেলি একদম পোনে সোমাইছোঁ, পেপে বকি আহিছে নহয়। আপোনালোকেও মাতিছে, ক'ব এতিয়া কি মহান বক্তব্য দাঙি ধৰে একেবাৰে গোটেইজনীয়ে, কি ক'ব আৰু এতিয়া গৰমখনত মানে। মহাৰাণীকেইজনী তহঁতৰ কৈ শেষ যদি এতিয়া মই ক'ম, শুনি ল। তহঁতি উঠনি বা পেপে কৰি মাজত মই একো নেমাতিলোঁ, এতিয়াই ক'ম মই। তহঁতি ঘৰখনত কি হৈ আছে, কোনে কি খাইছে, কোনে নাই খোৱা, সেইটো গম পাইছনে? নিজৰ পেটটো ভৰিলে বুলিকে লোকে খাওক নাখাওক মতলব নাই বুলি ভাবিছে নেকি তহঁতি? সেইটো ভাবি যদি আছ, সেইটো যদি ভুল ধাৰণা লৈ আছ তহঁতি, যদি সেনেকুৱা ভাবি আছ, বেলেগ হৈ কেনে যাবিগৈ। মই হালি চুকত এটা আছে, মাটি এডোখৰ আছে, তাতে ঘৰ বনাইকে 3টা ৰুম বনাইকে তিনিজনী থাকিবগৈ। মোক অকলে শান্তিয়ে থাকিব দিবি। ঘৰখনত কোনে খাইছে, কোনে নাই খোৱা, কোনে ঘূৰিছে, কোনে ক'ত গৈছে, খবৰ ৰাখিবি তহঁতি 3জনী বোৱাৰী হৈ কেনে, বুজিলি নহয়? কি খবৰ নাই ৰখাহে আমি ঘৰখনৰ?
গোটেই তিনিজনী খবৰ ৰাখিছোঁ, আপোনাৰ খবৰ ৰাখিছোঁ। গোটেই ঘৰখনৰ দায়িত্ব ভাৰ গোটেই আমাৰ তিনিজনীৰ ওপৰতে। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে কাম কৰি আছোঁ। এতিয়া আজি গৰম বেছি হৈছে, কাৰেণ্টটো নাই, গৰমত থাকিব পৰা নাই বুলি ৰুমৰ ভিতৰতে সোমোৱাৰ লগে লগে আমি কি দায়িত্ব ভাৰ নোলোৱা হৈ গ'লো নি? আচৰিত মানুহ কিন্তু দেই, মানিব লাগিব। অত দিনৰ উপকাৰখিনি পাহৰিলে। অত দিনৰ পৰা আমি যেনিবা বহিয়ে খাই আছোঁ, হয় নাই? কচোন ক, তহঁতকেইজনী কিবা এটা ক। মই অকলে কৈ থাকিলে নহ'ব, চবে ক'ব লাগিব মিলিজুলি। এইবিলাক কথা মিলিজুলি মাত মাতিলেহে আমি হ'ব মানে, নহ'লে তহঁতক ডমিনেট কৰি ৰাখি থৈ দিব। সেইটোৱেই মই বুজাব বিচাৰিছোঁ উঠুনিৰ পৰা। উঠুনিৰ পৰা মানে কি বকিব লৈছে মানে আঠগুৰি ধৰে কথা কেইটামান ক'লে। এতিয়াহে আচল কথাটো আহিছে। আৰু আপুনি যে কৈছে আমি আপোনাক খবৰ নাই ৰখা, বিশেষকৈ আপুনি মানে আমি তিনিজনীয়ে মানে দিনৰ দিনটো আপোনাৰ পিছে পিছে ঘূৰি দিব লাগে। মা পানী খাওক, মা চাহ খাওক, মা। আৰে গেছ নাই, 1 নম্বৰ কথা গেছ নাই। আৰু জুইত বনাব লাগে, জুইত বনাব লাগে। আৰু কি ক'ব, 2 নম্বৰ কথা হৈছে খৰি বিচাৰি আনিব লাগে। আৰু যোনকেইটা খৰি পাওঁ সেইখিনিচোন ভাত চুটি বনাবলৈ হয়হে গৰমখনত। মানে আপুনি বুজাব বিচাৰিছে কি মানে মেইন কথাটোলৈ আহকচোন। গৰমত মানে উল্টা পুল্টা দায়িত্ব ভাৰ কি সেইবিলাক কোৱা আগতে কাক মৰিহালি চুকত মাতি দিয়ে, কাক ক'ত দিয়ে, সেইটো আপোনাৰ কথা। নিদিলেও নাই, মাৰ ঘৰলৈ গুচি যামগৈ, মাৰ ঘৰত ধুনীয়া মাতি। যাবি মাৰ ঘৰলৈ যাবি, দেখাব তোমাৰে পলাই কেনে বিয়া হৈ আহিছ, এতিয়া ঘৰলৈ যাবই নিদিয়ে তাক। সি মাকৰ ঘৰলৈ যে কথা ক'বলৈ আহিছ। তহঁতি যে মই সেই কালিৰ পৰা ভাত নাই খোৱাকৈ আছোঁ, তহঁতি মোক কোনো এজনীয়ে সোধা নাই কিয়? ৰুমে যে মেগী থোপা কি বনাই যে তহঁতি নিজৰ পেটটো ভৰাই আছ যে, তহঁতি মোক সুধিব লাগে নাই, মা ভাত কেলে নাই খোৱা, গাটো বেয়া লাগিছে নেকি বুলি কিবা কিবি। কি কথা কৈছে বে আপুনি? কি কথা কৈছে? উঠি ৰাতিপুৱা সুধা নহয় নেকি? বাঢ়ি থৈ দিছোঁ ভাতখিনি, আপুনি নিজেহে নাই খোৱা। মই মা ভাতকেইটা খাব লাগিছিলে গমে বুলি কৈছোঁ, আপুনি নিজেহে নাই খোৱা। কি কথা ক'বলৈ আহিছে এনেকৈ উল্টা পুল্টা? গৰমত কি মাথাৰ ৰঙাটাডাল ছিঙিলে নি বাৰু কেনেবাকৈ? কি কথা ক'বলৈ আহিছে মানে মই বুজা নাই আপুনি কি বুজাব বিচাৰিছে? কালি দুপৰীয়াও বনাই থৈছোঁ ভাত, কি ক'বলৈ মা ভাতকেইটা খাই দিয়কহি বুলি কৈছোঁ, ভাত নেখালে। মোৰ খাবলৈ মন নাই হ'লেও মই বনাইছোঁ। গধূলিও বনাইছে এই সৰুৱে, এতিয়াও আপুনি নাই খোৱা, ভাত ভৰাই থৈছে। এনে একাহি ঠাণ্ডা ভাতখিনি পেলনি গৈছে, আমি সেইখিনিকে ভাজি কেনে বা কিবা কৰি কিনে ভাত পেলনি নোযোৱা বুলি খাইছোঁ। কি কথা ক'বলৈ আহিছেহে আপুনি? সেনেকৈ ভাতখিনি ভৰাই থৈ দিলে হ'ব নি? মোক মাতিব লাগিছিলে তহঁতি তিনিজনীয়ে, ভাতকেইটা খাই লহি বুলি। নেখাওঁ বুলি কোৱা হেঁতেনো জোৰ জবজ কৰিব লাগিছিলে। সেনেকৈ ভৰাই থৈ দিলে হ'ব নেকি? কিবা মই কি হেৰি মানুহ নেকি, কিবা কাম কৰা মানুহ নেকি? তহঁতি যে এনেকৈ কৰিছ মোৰ লগত, তহঁতি মই ভাত নেখাওঁ ক'লে জোৰ জবজকৈ খুৱাব লাগে। মই এখন ঘৰৰ ডাঙৰ হয় নাই? তহঁতি মোৰ ছোৱালী নিচিনা, মাকে যেতিয়া ভাত নেখাওঁ জোৰ জবজকৈ খুৱাব লাগে। তহঁতি সেইবিলাক একো নাই, একেবাৰে ভাতখিনি অকলে ভৰাই থৈ দিলে নহ'ব নহয়। সেই একা ভাতখিনি মইনো কেতিয়া জানো তহঁতি ভৰাইছিলে নাই ভৰা নাই। সেই গৰমখনত মানে বেলেগ টপিক নাই যে কাজিয়া লাগিবলৈ, এই ফকতীয়া টপিক এটাত লৈ মেলি হেৰি কৰিছে মানে কাজিয়া লাগিছে মানে। এতিয়া কি যে হ'ব নহয়, নিজেও শান্তিত নাথাকে, লোককো শান্তিত থাকিবলৈ নিদিয়ে দেই। অদ্ভুত প্ৰাণী এজনী দেই, অদ্ভুত প্ৰাণী। নিজে যদি আপুনি নেখায়, মই আজি গধূলি যে বনাম নহয় ধুনীয়াকৈ, মাংস আনিম, মাছো আনিম, মই চুবাই দিম, আপোনাৰ মুখত ভৰাই দিম, আপুনি অকল দি দিব হ'বনে? ভৰাই থোৱা ভাতকি নিজে নেখালে, আপুনি দেৰিকৈ খায়, কেতিয়াবা নেখায়, কেতিয়াবা খায়, সদায় অত দিনৰ পৰা সেনেকৈ ভৰাই থৈ আহিছোঁ। আৰু আজি এই গেলা গৰমত এইটো কথা তৰ্ক কৰিবলগীয়া কথা কি তাৰমানে? কেতিয়াবা সেনেকৈ আগতে ভৰাই থৈ দিবি মোক, মই ভাত মন গ'লে খাম, মন নগ'লে নেখাওঁ বুলি। কত আগতে কৈছিলে, মই প্ৰথম বিয়া হৈ আহোঁতে কৈছিলে আপুনি। আজি এই 2 বছৰ হ'বলৈ হয়, সেই 2 বছৰ দিন একেৰাহে খাই থাকিলে পটককৈ আপোনাৰ মাইণ্ডটো চেঞ্জ হৈ গ'ল বুলি আমি কেনেকৈ গম পাম আকৌ? আমি তিনিজনী আমি কিবা আপোনাৰ মাইণ্ডত কি খেলাই থাকে সেইবিলাক নাজানো নহয়। কথা ক'বলৈ আহিছে সঁচাকৈ দেই, অযথা কথা এটাত মাতি লৈ আহিছে শান্তিৰে। ইছৰাম, শান্তিৰে বহি আছিলোঁ মই, শান্তিৰে বহি আছিলোঁ। অত দিনৰ পৰা সেনেকৈ ভৰাই থৈ আহিছোঁ। আজি হঠাতে সেই ভাতক লৈ অপমানো অনুভৱ হ'ল তাই। এই ভাতক লৈ এইবিলাক ধেমালি কৰি দিব কিন্তু লক্ষী বস্তু, সেইবিলাক ধেমালি নহয়। এইবিলাক ভৰাই থৈছোঁ, খাব। অত দিনৰ পৰা ভৰাই থৈ আহিছোঁ, আজিও ভৰাম, কাইলৈও ভৰাম, আৰু ভৱিষ্যতেও ভৰাই থৈ আহিম। খাব নগ'লে খাব, মন নগ'লে নাখাব। নিজে নেখায়, লোককো একদম মূৰা গৰম কৰি দিব। নিজে হ'লে একো এটা কাম কৰি দিয়ে, থমচমচকৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে বহিয়ে থাকে। ক'ৰপৰা ভোক লাগে তাৰ? ইটো বস্তু খাই থাকে, চাহৰ লগত ইটো বিস্কুটে, হৰলিক্সে, গাখীৰে চাখীৰে, দৈয়ে চয়ে ইটো খাই থাকে। তাৰপৰা ভোক লাগে কেতিয়া তাৰ বুঢ়ী পেট চলা। হ'ব, কাৰেণ্টটো আহিলে চাগে মই যাওঁ পাই। এইডোখৰ পকাই থাকিলে মানে মই যমৰজাকে দেখি পাম। যমৰজাৰে প্যাৰী হৈ যাম আৰু যিয়ে দেহাটো ফাটি চিটি গৈছে এইকেইদিন একদম গৰমত। খাবি দোকানৰ বস্তু সোপা ফাটি চিটি নাযাওঁ কি হবি? ফাটি চিটি অকলে ৰুমতে সোমাই খাবি, মেগীয়ে চেগীয়ে বনাই মেলি কাকো নিদি কেনে সন্তপীয়া নিচিনা ফাটি চিটি যায় মৰিবি তই। দেখিবলৈ মন নোযোৱা হৈছে তহঁতকেইজনী। দেখিবলৈ মন নাই যদি নেমাতিব ন, নিজৰ ভাগে নিজে থাকিব। আমিতো মা বুলি অহা নাই। আগতে যি মা কৰিলোঁ, এতিয়া নাই, নকৰোঁ আৰু এতিয়া। সেই ইমান কাম হেৰি নাই, এনেই অযথা কথাত গালি পাৰি দিব, অযথা কথাত মাতি আনি গৰমত আমাক টৰ্চাৰ কৰিব।
এইবিলাকে কৈ দিব এতিয়া বুজিবা মন গৈছে ভাত চাত সেইখিনিয়ে ভাতক লৈ সেই নহয় আজিৰপৰা একেবাৰে দাঙি কিনে মুখত থুচি ভৰাই দিম নিগিলিলে আপোনাৰ প্ৰব্লেম হয় সেইটো কাম কৰিব লাগিব লাষ্টত উপায় নাপায় এই গৰমত আকৌ এই ফকতীয়া কথাত আমাক মাতি নাথাকিব দেই প্লিজ আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ এই গৰমখনত মোৰ শুনি থাকিবলৈও মন নাযায় কৈ থাকিবলৈও মন নাযায় মানে মোৰ একোৱে মন নাযায় মানে মই একদম মানে অশান্তি পাওঁ মানে গৰম দিনটো মই সেইকাৰণে মই মানুহৰ লগত মানে ভালকৈ কথা পাতিবলৈ বহুত ধৈৰ্য ধৰি কথা পাতিব লাগে এতিয়া আকৌ কাজিয়া হ'ব আৰু এখেত আহি আছে এখেতৰ আকৌ তিলটোকে তাল কৰি লগাব এনেই ঘৰখন হুলস্থুল হ'ব মই ঘৰখন অশান্তি হোৱাটো নিবিচাৰোঁ আপোনাক আজি গধূলি মই আপোনাক মোৰ নিজ হাতেৰে খুৱাই দিম ভাতখিনি হ'ব আপুনিও শান্তিৰে থাকক আৰু আমাকো শান্তিৰে থাকিব দিয়ক এতিয়া বাই অঁ সেইটোৱেই ময়ো এতিয়া যাওঁ দেই আপুনি মোকে অকলে সৰু বুলি ভাবি কিনে মোকে অকল হেৰি কৰি থাকিব আকৌ কি কয় বোলে মোকে অকলে হেৰি কৰি থাকিব সৰু বুলি ভাবি কিনে ৰখাই মেলি ৰাতিপুৱাৰ পৰা গধূলিলৈকে পেকপেকাই থাকে মোৰ মানে কাণখন তাল মাৰি যোৱা লাগিছে মই যাওঁ ৰমনা বৌয়েকে মোক মাতি পঠিয়াইছে কেলৈ মাতিছে হ'লেও অকণমান সিহঁতৰ ৰুমতে ইনভাৰ্টাৰ আছে তাহাঁতৰ একদম ফেনত চিটলাওঁ খাই কিনে শুই দিওঁ গা ধুনীয়াকৈ দেই আপুনি থাকক নিজে অশান্তিত থাকে লোককো অশান্তিত থকাটো বিচাৰে যেতিয়া আপোনাৰ লগত একো মই পেৰ চুপতি মাৰি নাথাকোঁ আই যিটো মোক চাৰ এইকেইজনী ভাগে ভাগে গ'লগৈ পাত্তা নিদিয়াকৈ অকলশৰীয়া হৈ পৰিলোঁ আকৌ মই সেই অকলশৰীয়া হয় অকলে জন্ম হৈছোঁ যেতিয়া অকলে মৰি মেলি অকলে থাকি মেলিয়ে মৰিব লাগিব পাই মই পিছদিনা পেক কৰি গোটেইকেইজনী গ'লগৈ খতম আৰু